হে মোৰ যিছু প্ৰিয় প্ৰভু, আজীবন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ যিছু প্ৰিয় প্ৰভু, আজীবন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 20 অধ্যায় 23 পদত প্ৰভু যীশুৱে এইদৰে কয়, তোমালোকে যিবিলাকৰ পাপ ক্ষমা কৰা তেওঁবিলাকৰ পাপ ক্ষমা কৰা যাব, আৰু যিবিলাকৰ পাপ ৰাখা তেওঁবিলাকৰ পাপ ৰাখা যাব। পুনৰুত্থিত প্ৰভুৱে ভয়াতুৰ আৰু ব্যাকুল শিষ্যবিলাকক নিজৰ পুনৰুত্থানৰ প্ৰমাণ দি তেওঁবিলাকৰ সুখ আনন্দত পৰিৱৰ্তন কৰিলে। তাৰ পাছত তেওঁবিলাকক ক'লে, তোমালোকৰ শান্তি হওক। পিতৃয়ে যেনেকৈ মোক পঠালে ময়ো তেনেকৈ তোমালোকক পঠাই দিওঁ। অৰ্থাৎ প্ৰভু যীশুৱে যিদৰে মানৱ জাতিৰ পৰিত্ৰাণৰ কাৰ্যক সম্পূৰ্ণ কৰিবলৈ স্বৰ্গৰ পৰা নামি আহিল, এতিয়া তেওঁ শিষ্যবিলাকক শুভবাৰ্তা অৰ্থাৎ পাপৰ ক্ষমাৰ এক উত্তম বাৰ্তা সম্পূৰ্ণ মানৱ জাতিক শুনাবলৈ তেওঁবিলাকক পঠিয়ালে, যাতে তেওঁৰ এই শুভবাৰ্তা শুনি মানুহে প্ৰভু যীশুক মুক্তিদাতা ৰূপে গ্ৰহণ কৰে। মানুহে যাতে নৰকত নষ্ট নহয়, অনন্ত জীৱন লাভ কৰিব পাৰে। এই কাৰণে প্ৰভুৱে কৈছে, তোমালোকে যিবিলাকৰ পাপ ক্ষমা কৰা তেওঁবিলাকৰ পাপ ক্ষমা কৰা যাব। অৰ্থাৎ যিজনে প্ৰভু যীশুক বিশ্বাস কৰে সেইজনৰ পাপ ক্ষমা কৰা হয় আৰু প্ৰভুত পাপ ক্ষমাৰ আশ্বাসো লাভ কৰে। কিন্তু প্ৰভুৱে এইটোও কৈছে, যিবিলাকৰ পাপ ৰাখা তেওঁবিলাকৰ পাপ ৰাখা যাব। যিজনে প্ৰভু যীশুক বিশ্বাস নকৰে তেওঁৰ পাপৰ ভাৰ তেওঁৰ ওপৰতে থাকিব আৰু তাৰ দণ্ড তেওঁক সহিব লাগিব। আপোনাৰ বাবে আপুনি আজি কাক নিৰ্বাচন কৰিব? সঠিক নিৰ্ণয় ল'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।